তার মানে কালি রাতি মোটামুটি 12টা বজাত আমার গাঁৱৰ পৰা দুটা মানুহ গৈছে, এটা ইমতিয়াজ আলী আৰু এটা হ'ল কছিমউদ্দিন। ইমতিয়াজ আলীৰ যিটো কেছ সেইটো অলৰেডি এই কোৰ্টৰ পৰা কিবা বেল আনছে, বেল আনি কেছটো চলিয়ে আছে, ৰানিং চলি আছে, আজি 2 বছৰ হৈ গ'ল। আর এই কছিমউদ্দিন নামৰ মানুহটো, ইয়াৰ কোনো ডিপুটৰ কোনো নোটিছো অহা নাই, একো অহা নাই। কালি ৰাতি 12টা বজাত যাই মানুহটোক উঠাই আনছে। আমি এনে কাগজ পাতিত দেখা পালোঁ কছিমউদ্দিনৰ যিটো নামটো কছিমউদ্দিন ঠিকে আছে, কিন্তু তাৰ দেউতাৰ নামটো কছিমউদ্দিনৰ লগত মিলা নাই। চাওক, আজি গাঁৱত হয়তো কছিমউদ্দিন নামৰ মানুহ আৰু থাকিব পাৰে, দেউতাৰ নামটোতো মিলিব লাগিব, দেউতাৰ নামৰ লগত কছিমউদ্দিন নামৰ লগত নিমিলে। তাহোন কছিমউদ্দিন পাইছে বুলি কছিমউদ্দিনকে উঠাই আনছে, কিন্তু কছিমউদ্দিনৰ দেউতাৰ যিটো নাম সেইটো কছিমউদ্দিনৰ দেউতাৰ নহয়। এথেন আমি শুনা পাই আছোঁ ডিপুটাৰৰ কাৰণে উঠাই আনছে। আমাৰ মোটামুটি দুমুনি খৈৰাবাৰী বা কাটাচাৰ এইখিনিৰ পৰা 6জন মানুহ, বালাভিটাৰ পৰা 6জন মানুহ আনছে। এতিয়া তেওঁলোকক আনি হয়তো থানাত আনছে ৰাতি, আমি ৰাতিপুৱা আহিলোঁ, এথেন ইয়াত লৈ গৈছে, কোৰ্টত লৈ গৈছে, কোৰ্টৰ পিছত কিজানি লৈ গৈছে আমাৰ বৰপাৰা ৰোড। তেওঁলোকে ৰানিং ভোট দি আছে। এথেন আমি বিচাৰোঁ যদি মানুহগিলা কাগজ পাতিত প্ৰমাণ পাতিত যদি ঠিক আছে, আমি উপযুক্ত আৰক্ষী বিষয়া তাৰপিছত অনুৰোধ কৰোঁ সেই মানুহবিলাক যাতে হেৰাছমেণ্ট নিদিয়ে, কষ্ট নিদিয়ে, যেনকৈ লৈ গৈছে সেনেকৈ ঘূৰাই দিয়ে। আর যদি কাগজ পাতিত ভুল আছে, এগুলা আইনে যি বিচার করে করব।